এই মহাপুৰুষজন বাৰু কোন পৰিৱেশটোনো কোন জানিবলৈ মন যোৱা নাইনে এখেতৰ মোচন চাওকচোন চকুৰ চাউনি চাব নে বডি লেংগুৱেজে চাব একেবাৰে বেছ তেন্তে অস্ত্ৰধৰ নকৰি পলম কাষৰ কেইজনে ৰখাইছেহে ৰখাইছে পিছে হিৰোক নিয়ন্ত্ৰণ কৰাই কঠিন হৈছে এতিয়া পৰিচয় পৰ্বলৈ আহক এয়া ডক্টৰ অজিত প্ৰসাদ শৰ্মা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী এইগৰাকী মহাপুৰুষ এতিয়া বাকীখিনি নিজেই ভাবক অসম সাহিত্য সভাৰ দৰে এটা মহান অনুষ্ঠানৰ প্ৰধান সম্পাদক হ'বলৈ প্ৰতিদ্বন্দ্বিতা কৰা মানুহজনৰ ৰেহৰূপ চাওক তেওঁৰ সংস্কাৰ এইজনৰ প্ৰকোপত মঞ্চতে আত্মৰক্ষা কৰিবলগা হৈছে সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সুশীল ডেকাই এতিয়া সংঘাতৰ কাৰণ শুনক মই অসম সাহিত্য সভা যুৱ সংঘৰ সদস্য আৰু কাৰ্যনিৰ্বাহক সদস্য আছো কামৰূপ জিলা সাংগঠনিক সম্পাদকৰ দায়িত্বটো আছে এই যে মই যে নিমন্ত্ৰণী পত্ৰ পোৱা নাই এই বিষয়ৰ সন্দৰ্ভত মই মাননীয় প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াক মই অৱগত কৰি আছিলোঁ অৱগত কৰি থকাৰ সেই সময়ছোৱাতে উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াক কৈছিল যে তুমি যাব নোৱাৰা তেতিয়া উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াক মই কৈছিলোঁ যে উপেন্দ্ৰা যিকেইখন সভা আছে প্ৰতিখন সভাতে মই উপস্থিত আছিলোঁ আৰু প্ৰায় সংখ্যক সভাতে মই বক্তৃতা প্ৰদান কৰিছিলোঁ আৰু অকল বক্তৃতা প্ৰদান কৰাই নহয় মোৰ দৰে অধমৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱক গ্ৰাহ্য হৈছে ডুমডুমা অধিৱেশনত তেওঁ কাজত থাকিব নোৱাৰে কাৰণ সদস্য নহয় তেখেত আদৰণীয় সমিতিৰ সদস্য তেখেত থাকিব পাৰিব ইয়াতে আমাৰ তেওঁ ইয়াত থাকিব মানুহ আদৰণি জনাব আহ্বান কৰিব চাওক মই কাৰ্যনিৰ্বাহক সদস্য মই আহ্বায়ক মই অসম সাহিত্য ৰামধেনু উপসমিতিৰ আহ্বায়ক কিন্তু মইতো কাৰ্যনিৰ্বাহক সদস্য বুলি ইয়াত বেগ বহি লৈ মই বহি থকা নাই মই কাম কৰি আছোঁ যাতে মানুহখিনিক আহ্বান কৰক মইতো আপুনি দেখিছে ৰাতিপুৱা 7 বজাৰ পৰা মই ইয়াতে বহি অহা মানুহখিনি আদৰণি জনাইছোঁ আৰু মই নিয়মতে আদৰণি জনাব নালাগে মুখে আদৰণি জনাব লাগে কাৰণ মই কাৰ্যনিৰ্বাহক সদস্য কিন্তু মই সেইটো কাম কৰা নাই মই মানুহখিনি আদৰণি জনাইছোঁ যিহেতু আমি মাতি আনিছোঁ হয় এয়াই কাৰণ চাওক এইসকলৰ আচল চৰিত্ৰ ক্ষমতা আৰু পদবীৰ খকৰ বাবে এওঁলোক কি পৰ্যায়লৈ যাব পাৰে ভালদৰে চাওক নিজকে কাৰ্যনিৰ্বাহক সদস্য বুলি দাবী কৰা সুশীল ডেকাৰ ভাষ্য অজিত শৰ্মাৰ লগত মই এখন খুব ঘনিষ্ঠ আছিলোঁ বালিসত্ৰত প্ৰথম ব্যক্তি অজিত শৰ্মাক নিয়ে প্ৰথম ব্যক্তি মই আছিলোঁ এটা সময়ত তাৰপিছত কি হ'ল নিৰ্বাচনৰ সেই সময়ত তাৰ পৰাইতো আৰু কোনো মহিলাই আৰে বাবা নিৰ্বাচনৰ প্ৰাৰ্থীটো থাকে যোগ্য অনুযায়ী কোনোবা এজনক বিবেচিত কৰে কোনোবা কাক কৈ কোনোবা বিবেচিত কৰে কোনে কাক বিবেচিত কৰিছে সেইটো কোনো নাজানো নহয় জানো আৰু সকলোকে যেতিয়াই যোন জয় হোৱাৰ পিছত হাৰিজিকে সকলোৱে অসম সাহিত্য সভাৰ যি পতাকা সেই পতাকাৰ তলত একতা হৈ থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য তেওঁ যিটো হেৰি লৈ আহি কিনে মাৰিছে অমুক কৰিছে সেইটোতো তেওঁ এইটো শুভ লক্ষণ নহয় মোক মাৰিছে অজিত শৰ্মা মোৰ সুশীল চন্দ্ৰ ডেকা ইপিনে কেমেৰাত সকলো আবদ্ধ হোৱাৰ পিছতো সকলো ধৰা পৰাৰ পিছতো অজিত প্ৰসাদ শৰ্মাৰ উদ্ভট যুক্তি আমি পৰিশ্ৰম কৰি থকা তেওঁ যে নামটো তেওঁ দেখা নাই চাওঁ বোলে কেনেকৈ মোক নাম নিদিয়ে বোলে মই কাৰ্যনিৰ্বাহক ধ্বংস কৰিম এনেকুৱা ধৰণৰ কিছুমান অশালীন শব্দ যেতিয়া কৈছে আমি দুখ পাইছোঁ খুব দুখ পাইছোঁ আমি দেখিছোঁ যে আপুনি হাতত বাঁহ লৈ পেলাই শাৰীৰিকভাৱে মই তাতে আচলতে কি হৈছে বাঁহ লোৱা নাই মই হাতত বাঁহ লোৱা নাই আপোনালোকে ভুল দেখিছে মই তাতে কি হৈছে মই তাত থিয় হৈছোঁ তাত ইটাত মোৰ ভৰিখন পৰি যাওঁতে মই তাত এনেকৈ থাপ মাৰি ধৰি গৈছোঁ আপোনালোকে দেখা নাই মই বাঁহ ল'বলৈ তাত যোৱা নাই সেই ঠাইখিনি অগৰগৰীয়া ঠাই মই পিছফালে তাত থিয় হৈছোঁ তাত যোৱা মই ইটা তাত খোজ এনে উল্টি যোৱাৰ কাৰণে মই বাঁহত ধৰি থাপ মাৰি ধৰিবৰ কাৰণে সেই বিচাৰিছোঁ কোনো বাঁহ লৈ পেলাই মাৰিবলৈ যোৱা নাই মানুহে এনে কিছুমান কথা মানে উল্টা পুল্টা ক'লে বেয়া লাগে দ্বিতীয় কথা হ'ল মই তাতে প্ৰহাৰ কৰিবলৈ যোৱা নাই মই বিচাৰিছোঁ কি যে প্ৰধান সম্পাদকগৰাকী যেতিয়া অশালীন ব্যৱহাৰ কৰিছে আমাৰ দায়িত্ব হৈছে যে আৰু আৰক্ষী নিজে আছে আমাৰ আপোনালোকে আৰক্ষী সুধিলে দেখাই তেওঁলোকে ক'ব আপোনালোকক পেছাত অজিত শৰ্মা দিছপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ইতিপূৰ্বে ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি কাৰ্যনিৰ্বাহক সমিতিৰ পৰা খেদাও খাইছিল এইজন মহাপুৰুষে পিছত চল চাতুৰিৰে পুনৰ সদস্যও হ'ল আৰু এইবাৰ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী
আৰু নিৰ্বাচনত মহাপুৰুষক সমৰ্থন নকৰাসকলক প্ৰহাৰৰ ভাবুকি হাইৰে অসম সাহিত্য সভাৰ এইসকল নেতা কিমান নিৰ্লজ্জ এওঁলোক মহাপুৰুষসকলে নিজৰ আচল চেহেৰাটো এবাৰ নিজে চোৱা উচিত কোন স্থানত আচলতে তেওঁলোক বহাৰ যোগ্য ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময়ৰ সৈতে ৰূপম দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম